এটা চিন্তাধাৰাৰ পাৰ্থক্যই আপোনাৰ জীৱন সলনি কৰিব পাৰে। এখন বিখ্যাত কিতাপ যাৰ নাম হৈছে ৰিচ ডেড পুৰ ডেড, সেই কিতাপখনৰ পৰা আমি এই ভিডিঅ'টোত শিকিম নিজৰ লাইফটো সলনি কৰাৰ 3টা মূল মন্ত্ৰ। ৰিচ ডেড পুৰ ডেড কিতাপখনত দুজন দেউতাকৰ কথা উল্লেখ আছে আৰু সেই কিতাপখনে আপোনাৰ যি চিন্তাধাৰা সেইটো ধনী মানুহৰ চিন্তাধাৰা নে দুখীয়া মানুহৰ চিন্তাধাৰা সেইটোকে পুৰ ডেড আৰু ৰিচ ডেড হিচাপে দুটা চৰিত্ৰৰ জৰিয়তে বুজাবলৈ চেষ্টা কৰিছে। কিতাপখনত পুৰ ডেড জনে যেতিয়া চিন্তা কৰে তেতিয়া তেওঁ ভাবে যে মই এই বস্তুটো কিনিব নোৱাৰো, কিন্তু যেতিয়া সেই একেই বস্তুটোৰ বিষয়ে যিজন ৰিচ ডেড বা যিজন ধনী দেউতাক তেওঁ ভাবে যে কেনেকৈ মই সেই বস্তুটো কিনিব পাৰো আৰু তেওঁ সেই কিনিবৰ কাৰণে যিটো ইনকামৰ যিটো ৰাস্তা সেইটো বিচৰাৰ কাৰণে তেওঁ অহৰহ চেষ্টা কৰে। তো গতিকে জাষ্ট এটা পাৰ্থক্য তেওঁৰ চিন্তাধাৰা, সেই দুইজন দেউতাকৰ চিন্তাধাৰাৰ পাৰ্থক্যই তেওঁলোকৰ গোটেই জীৱনটো সলনি কৰি পেলাইছিলে। গতিকে ধনী মানুহে কেতিয়াও টকাৰ পিছত নদৌৰে, তেওঁলোকে টকাক নিজৰ কাৰণে কাম কৰায় আৰু সেই টকাৰ পৰাই আৰু অধিক টকা উপাৰ্জনৰ ৰাস্তা উলিয়ায়। গতিকে আপুনিও যদি ব্যৱসায়ত সফল হ'ব বিচাৰিছে তেতিয়াহ'লে আপুনি ব্যৱসায়ত কেতিয়াও টকাৰ পিছত নদৌৰিব, কেতিয়াও টকাৰ কাৰণে কাম নকৰিব। আপুনি সদায় এটা প্ৰব্লেম সলভ কৰাৰ কাৰণে কাম কৰক, যিটো প্ৰব্লেমছ আপুনি মাৰ্কেটত আইডেন্টিফাই কৰিব আৰু সেই আইডেন্টিফাই কৰা প্ৰব্লেমটো আপুনি সলিউশন কৰাত যদি আপুনি ফোকাস কৰে তেতিয়াহ'লে অটোমেটিকলি সেই সলিউশনটোৰ কাৰণে মানুহে আপোনাক পইচা পে কৰিব। তো গতিকে ব্যৱসায়ত টকাৰ পিছত দৌৰাতকৈ ইম্পৰ্টেন্ট এটা সমস্যা চিনাক্ত কৰি তাক সমাধান কৰাটোৱে।